Good morning everyone. এয়া হৈছে ফ্ৰান্সিছ লেণ্ট্ৰান চিলি। এইটো এটা বেলেগ প্ৰজাতিৰ চিলি হয়। এইটো আপোনাৰ বুট জলকীয়া নহয়। মই ইয়াত কেইটামান বস্তাত মাটি প্ৰস্তুত কৰি লৈছোঁ চিলি প্লাণ্ট কেইটা লগাবলৈ। এইকেইটা ঘৰতে প্ৰস্তুত কৰা পুলি হয়। পলিবেগখিনি আপোনালোকে নষ্ট নকৰাকৈ এনেকৈ ধুনীয়াকৈ ৰিমুভ কৰি ল'ব আৰু ইয়াৰ পৰা গুৰিৰ পৰা অলপমান মাটি আৰু ওপৰৰ পৰা কিছু অংশ মাটি আঁতৰাই পুলিখিনি এনেকৈ লগাই দিব। পলিবেগখিনিত আপোনালোকে বেলেগ কিবা এটা গুটি পচাব পাৰিব। মই ইয়াত মাটিৰ লগত 50% গাৰ্ডেন চইল লৈছোঁ, 30% গোবৰ সাৰ, 10% ৰাইচ হাক্স আৰু 10% আপোনাৰ নদীৰ বালি, যোনটো গড় বনোৱা বালি। আফটাৰ 20 days মই ইয়াত আপোনাৰ গোবৰ সাৰ প্ৰয়োগ কৰিম। প্ৰথমতে বস্তাৰ মাটিখিনি ধুনীয়াকৈ কিবা অস্ত্ৰৰে টিলিং কৰি ল'ব। তাৰ পিছত গোবৰ সাৰখিনি প্ৰয়োগ কৰিব গছৰ গুৰিত। গছৰ গুৰিৰ পৰা ডাঙৰ ডাঙৰ পাত আৰু নতুন পোখা ওলালে সেইখিনি আঁতৰাই দিব। গছৰ গুৰিৰ পৰা গোটেইখিনি ৰিমুভ কৰি দিব। তেতিয়া গছখিনি ধুনীয়াকৈ ৰ'দৰ পোহৰখিনি আহৰণ কৰিব পাৰিব। গোবৰ সাৰ দিয়া শেষ হৈ গ'ল। এতিয়া মই পানী দি আছোঁ। এইটো হৈছে আপোনাৰ কলৰ বাকলি আৰু মাষ্টাৰ কেক লিকুইড ফাৰ্টিলাইজাৰৰ মিক্সাৰ হয়। পানীৰ লগত মিহলাই গছৰ গুৰিত মই এপ্লাই কৰি দিম। ধুনীয়াকৈ ফাৰ্টিলাইজাৰখিনি, লিকুইড ফাৰ্টিলাইজাৰখিনি পানীৰ লগত মিক্স কৰি পেলাই পিছত দিব, ডাইৰেক্ট নিদিব। আফটাৰ 45 days এটা দুটা ফল আহিও আছে। চাওক কিমান ধুনীয়াকৈ হেল্ডিকৈ গ্ৰোথ কৰি আছে। চাওক ফল আহিও গৈছে, ধুনীয়াকৈ ফল পকিও আছে। চাওক কিমান ফল লাগিছে। ইয়াত মই কেমিকেল ফাৰ্টিলাইজাৰ একো ইউজ কৰা নাই, খালি গোবৰ সাৰ আৰু লিকুইড ফাৰ্টিলাইজাৰটো ইউজ কৰিছোঁ। চাওক কিমান পৰিমাণে ফল আহিছে। যতন অলপ কম কৰা হৈছে, কেমিকেল ইউজ কৰাই নাই। চাওক খোৱাটো এটা ধুনীয়া গোন্ধ আছে। কেঁচা ভাতৰ লগত খাব পাৰি, আচাৰ বনাইও খাব পাৰি।